Hi guys. Nara, kasama sa kanasdi. Hi guys. এয়া আমাৰ মা আৰু এই বানপানীত এনেকৈ মায়ে কলৰ ঘূৰত ভাত বনাই ডাঙৰ কৰিছে। চৰিয়াত মানে জলিচা পাৰা দিয়ে বানপানী আহিলে আৰু হাতৰ তলত পানী কৰি থাকে। তাৰপিছত এইটো মাৰ ঘৰ, চৰকাৰে দিয়া ঘৰ। মাৰ ঘৰটো মানে অলপ পানীত ডুব যোৱা নাই, বাকীবিলাক ডুব গৈছে। এইটো মা। তাৰপিছত আমাৰ আৰু এইটো বাবু। ভাত খালা তোমালোকে? সিহঁতে শুই গ'ল। আমাৰ এইটো বাবু, সৰু বাবু, এইটো সৰু বাবু, এইটো ডাঙৰ বাবু, এই ভাত খাই শুই গ'ল। মানে বানপানী মহা সমস্যা, এইটো প্ৰলয়নকাৰী বানপানী। এই আমি এতিয়া ভাত খাইছোঁ, 11টা বাজি গ'ল। মানে মই মামাহঁতৰ ঘৰৰ পৰা অহাত দেৰি হৈ গ'ল। মামাহঁতৰ ঘৰত গৈছিলোঁ, খোৱা লোৱা কৰিলোঁ, তাৰ পৰা অহাত দেৰি হৈ গ'ল। মনটো ভাল নহয় কাৰণে অলপ দেৰিকৈ আহিলোঁ ঘৰত। আৰু ঘৰত মই ৰক্ষণাবেক্ষণ দি আছোঁ ঘৰখনক, মানে পানীৰ কাৰণে। আৰু দ্বিতীয়তে পানী চাৰিওফালে পাইছে। এইফালে বকুলৰ তল, এয়া পানী, এই কলৰ ভূৰ, এইখন ভূৰ পানী। এইবিলাক পূৰা সাগৰ হৈ গৈছে, সাগৰ মহাসাগৰ। এনেকুৱা এই চোতালত পানী হৈছে আৰু একদম খুব বৰষুণ দি আছে, দবাপিটা বৰষুণ। আৰু চৰকাৰে এইটো ভাল কৰিছে আমাৰ হাজোত বৰ্তমান এই বিপদৰ সময়ত যে কাৰেণ্টটো দি থৈছে, কাৰেণ্টটো কাটা নাই। এইটো ফিল্টাৰ আমাৰ, এই ফিল্টাৰটো মানে পানীৰো মানে পানীটো মানে একেবাৰে বেয়া। আৰু এইখন গেছৰ ভাত বনোৱা, বাহিৰতে ভাত বনাই আছোঁ। পানী পাইছে, অলপ পাইছে, লাহে লাহে মানে বৰষুণে আৰু বেছি বঢ়াই দিলে পানীটো। এইখন চোলা, এইটো চিলিণ্ডাৰ, ৰাইজসকল চাই লওক। চোতালতে বনাই আছোঁ, একো নাই। আৰু আমাৰ মানে প্ৰশাসনৰ ভিতৰত আমাৰ গাঁওবুঢ়া মানে বৰ্তমান অহা নাই চাগে, পানীৰ অসুবিধাত আহিব পৰা নাই। তেওঁ বিশাল পানীটো আৰু ভয়ানক বানপানী, যিহেতু আমাৰ সকলোবিলাকে মানে তল গৈছে। এইবিলাক দমকলৰ পৰা গোটেইবিলাকতে এইবিলাক পানীয়ে পানী, পলায়নকাৰী বানপানী। মানে অসমত সকলোতে হৈছে, সেইটো মই কোৱা নাই। আৰু মানে তাৰে মাজতে জীৱ জন্তু, গৰু ছাগলী, হাঁহ পাৰ, এইবিলাক গোটেই মানে কষ্টত ভুগি আছে। এয়া বানপানী। এই ঘৰটো মই বনাইছিলোঁ, এইটো বাঁহৰ ঘৰ, মানে জহি খহি গৈছে। ভিডিঅ'টো বনালোঁ মানে সকলোৱে মানে যাতে চাব। কোনেও অহা নাই, কোনো ব্যক্তিয়ে আমাৰ, কোনো গাঁৱৰ মানুহো অহা নাই, মানে খবৰ ল'বলৈও অহা নাই। সেইটো এটা বাৰু মন গ'লে আহিব কোনোবা, আৰু নাহিলেওতো আৰু ঘূৰি আনিব নোৱাৰে। এইবিলাক পানী প্ৰলয়নকাৰী বানপানী। আমাৰ হাগামুতাতো বহুত কষ্ট। তথাপিও মানে ভিডিঅ'টো বনালোঁ, মই পানীত থিয় দি আছোঁ। আৰু পানীত মই মানে ঘৰৰ পৰিয়ালটোৰ মা বা মোৰ পৰিয়ালটোক মানে ৰখি আছোঁ। দেউতা গৈছে অলপ আলহীৰ ফালে, আমাৰ ভণ্টিৰ ঘৰত গৈছে পানীৰ ভয়ত। মই এটাই অনুৰোধ কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে, সকলো মানুহে ভগৱানে মানে ৰক্ষা কৰক বানৰ কবলৰ পৰা। ভগৱানে ৰক্ষা নকৰিলে আৰু কোনেও কৰিব নোৱাৰে। এইটো চৰকাৰৰ দুখ নাই, এইটো গোটেই অসমতে বানপানী। চৰকাৰে মানে কি ৰোধ কৰিব? বানপানী আৰু ভূমিকম্প, অগ্নিয়গিৰি, এইবিলাক ৰ'দ বৰষুণ চৰকাৰে একো ৰোধ কৰিব নোৱাৰে। সেইটোলৈ আপত্তি নাই, কিন্তু আমাৰ গাঁওবুঢ়ালৈ অলপ আপত্তি আছে। মানে খবৰ ল'ব আহিলে আমি মানে খুব ভাল পালোঁ হয়। বৰ্তমান অহা নাই চাগে, অহাকালিলৈকে আহিব চাগে। নাওলৈও আহিব লগা থাকিলে আহিব লাগে নিয়মমতে। মানে তেখেতে আহি চাই গ'লে মানে আনন্দিত হ'ম আৰু পৰিয়ালটো। গাঁওখনৰ মুৰব্বী আমাৰ গাঁওবুঢ়াজনক আমাৰ চৰকাৰে পৰা বাছনি কৰি দিয়া হয়, যিহেতু গাঁওখনৰ আমাৰ মূল মানুহ হৈছে গাঁওবুঢ়াজন। তেওঁ হাতযোৰ কৰি মই কাকতি মিনতি কৰিছোঁ, তেওঁ আহি এবাৰ খবৰ লওক। আৰু মোৰ দৰে যিবিলাক পৰিয়াল আছে সেইবিলাক সকলোকে খবৰ লওক। এইটোৱে মই অনুৰোধ এই ভিডিঅ'টোৰ জৰিয়তে দি। মানে এনেকৈ যদি ভিডিঅ'টো বনাই নেযাওঁ, তেখেতে চাব নাহিলে গম নাপাব ন। ৰাইজেও অলপ জানিব লাগিব। এতিয়া আমাৰ মানে পথাৰৰ মাজত আছোঁ, মানে বিলৰ মাজত, সাগৰৰ মাজত। এনেকৈ আৰু বহুত পৰিয়াল আছে।
মই সেইটোলৈ কোৱা নাই, কিন্তু নাওলৈতো আহিব লাগিব ন। কিছুমান ঠাইত চৰকাৰৰ মন্ত্ৰীবিলাকেও কৈছে খবৰ ল'ব, নাওলৈ গৈছে, কিন্তু সেইটো মই যোনে যেনেকৈ পাৰে তেনেকৈ কৈছে, সেইটোলৈ মই আপত্তি কৰা নাই, কিন্তু আহিলে মানে আনন্দিত হ'ম আৰু। এই ভিডিঅ'টো বনালোঁ এই ৰাতি, কোনো ব্যৱস্থা নাই, উপায় নাই, টোপনি নাহে, এনেকৈ পানীৰ মাজত টোপনি নাহে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। ৰাইজসকল, আপোনালোকে ভাল পালেও উপায় নাই, বেয়া পালেও মোৰ কোনো উপায় নাই। যিসকলে বেয়া পায় ভিডিঅ'টো নেচাব, আৰু যিসকলে ভাল পায় চাব। কি ক'ম আৰু, ক'ৰবাত কিবা ভুল হৈ যাব পাৰে, এইটো ফালে মানে শুধৰাই দিলে হ'ল। অ' মাই, কি কৰি আছা তই? তোৰ এনে লাইটটো কিয় দিয়া না? এয়া আমাৰ মা হয় না ন? তোৰতো কালাৰটো চেঞ্জ হৈ আছে। ভাত খালি নে না? কিহেদি খালি ভাত আজি? হা? তৰকাৰী আৰু কি? তোকতো দেখাই নাপায়, ক'ত আছা এই মানুহটো? বাহিৰত আহ, ঘৰত আহ। এই লাইটটো নাই আমাৰ, এই পানী মানে সুবিধা কৰি ল'ব পৰা নাই, বাহিৰত আহ। এই মজা ধুতিছোঁ, আৰু আজি বিশাল এটা পোকা সোমাইছে, মানে সাপ পোকা। পিছত গ'ল ক'ত গ'ল ক'ব নোৱাৰোঁ আৰু, ভগৱানে লৈ গ'ল। এয়া আমাৰ ভাত খোৱা ব্যৱস্থাটো এনেকুৱাকৈ ডেমটোত এনেকৈ ৰখাই থৈছোঁ, ভেকুলী চেকুলী পোকা চোকা জঁপিয়াই জঁপিয়াই পৰে পানীৰ পৰা আহি। আৰু তাৰপিছত এতিয়া মায়ে কিহেদি ভাত খালি কোৱাচোন? মাছ তৰকাৰী আৰু তৰকাৰী আগৰ হিচাপতকৈ বানপানী ডাঙৰ হৈছে নে সৰু হৈছে? এইটো কওক। আগৰ হিচাপতকৈ বহুত ডাঙৰ। আমাৰতো ভালত ভাত বনাই খুৱাইছিল নে না? চৰিয়াত তিনিটা ইটা দি কিনে এনেকৈ পানী খুৱাইছিল। পানী আনি আমাক মানুহে দিছিল, আমাৰ এই যে নাছিলে ন? পানী ক'ৰ পৰা আনিছোঁ খোৱা পানীটো? কাঠেৰ চুপাৰ পৰা আনিছিল বোলে, হয়? মানে সমান হৈ গৈছে ন? আৰু এইফালে পুলিং যে আছে, পুলিং নাৰা এটা তাৰ পৰাই আনিছিল বোলে পানী, হয়? আৰু আমাৰ বকুলতলৰ কুৱাটো পূৰা ফিল আপ হৈ গৈছিল ন? আজি 20 বছৰ আগৰ কথা। এতিয়া বৰ্তমান কেনেকুৱা পানীৰ যোগান? আগতকৈ কম না বেছি? আগতকৈ বেছি। কেনেকৈ কম হ'ব? আগতে আছিলে পথৰৰ লগত ঘৰ, বছৰে বছৰে অলপ চলপকৈ যেনেকৈ পাৰোঁ তেনেকৈ মাটি উঠাইছোঁ, তথাপিও বছৰত পানী ডাঙৰ হৈ আছে, বছৰে বছৰে অলপ অলপ। বাৰু যিয়ে নহওক, মায়ে মানে ভালকৈ মতামত দিব নোৱাৰিলে, এই তামোল খাই থাকে না, খুব তামোল চাদা খায়। আৰু যিয়ে নহওক ৰাইজসকল, ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ আজি। এইবিলাক মানে চাব অহা মানুহৰ আজিকালি সময়ো নাই, সেইকাৰণে ভিডিঅ'টো আৰু দেখাই দিলোঁ। মই এনেকৈয়ে আছোঁ আৰু গোটেইবিলাককে ৰখি আছোঁ আৰু চাৰিওফালে। বাহিৰতে বৰষুণ দি আছে, গৰমো খুব। হ'ব, আজিলৈ এৰিছোঁ, পিছত আৰু পাৰিলে এনেকৈ বনাম আৰু সুবিধা পালে ৰিয়েলটো। আৰু ইয়াতে মই কোনো এডিট কৰা নাই, ভইচ এডিট হোৱা নাই, আৰু মানে একোৱে মানে এডিট কৰা মানে হেৰিটো মানে একোৱে নকৰোঁ, লোকেল আৰু।